মৰিগাঁৱত শিশুৰ জৰুৰী চিকিৎসা সেৱাত নতুন দিগন্ত অসামৰিক চিকিৎসালয়ত স্থাপন হ'ল আধুনিক PICU। মৰিগাঁও জিলাৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আজি সংযোজিত হ'ল এক গুৰুত্বপূৰ্ণ অধ্যায়। মৰিগাঁও অসামৰিক চিকিৎসালয়ত শিশুৰ বাবে স্থাপন কৰা পেডিয়াট্ৰিক ইণ্টেনচিভ কেয়াৰ ইউনিট চমুকৈ PICUৰ শুভ উদ্বোধন কৰা হয়। অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলাৰ উপায়ুক্ত অনামিকা তেওৱাৰী, অতিৰিক্ত উপায়ুক্ত নিশিতা বৰা, যুটীয়া স্বাস্থ্য সঞ্চালকসহ স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই উপস্থিত থাকি এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰে। গুৰুতৰ অসুস্থতা বা সংকটজনক অৱস্থাত থকা শিশুসকলৰ বাবে এই নতুন চিকিৎসা ব্যৱস্থাই আশাৰ নতুন পোহৰ কঢ়িয়াই আনিছে। এতিয়াৰে পৰা জিলাখনৰ লগতে ওচৰ-পাজৰৰ অঞ্চলৰ বহু শিশুৱে উন্নতমানৰ জৰুৰী চিকিৎসা সেৱা নিজৰ জিলাতে লাভ কৰিবলৈ সক্ষম হ'ব। আধুনিক চিকিৎসা সুবিধাৰে সমৃদ্ধ এই PICUৱে শিশুৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। বিশেষকৈ সংকটজনক সময়ত তৎকালীন চিকিৎসা লাভৰ সুবিধা বৃদ্ধি পোৱাৰ লগতে শিশু মৃত্যুৰ হাৰ হ্ৰাস কৰাটো এই পদক্ষেপে সহায় কৰিব বুলি স্বাস্থ্য বিভাগে আশা প্ৰকাশ কৰিছে। মৰিগাঁওবাসীৰ বাবে এই নতুন স্বাস্থ্য সুবিধা কেৱল এটা চিকিৎসা কক্ষ নহয়, ই হৈছে অসংখ্য শিশুৰ জীৱনৰ সুৰক্ষাৰ এক নতুন আশাৰ দুৱাৰ। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত জিলাখনৰ এই অগ্ৰগতি এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। আমি শুভ দিন কৰিলোঁ আৰু সেই শুভখনত আছিল মৰিগাঁও জিলা আয়ুক্ত আৰু জইণ্ট আয়ুক্ত আৰু আমাৰ চিভিল ছুপাৰিণ্টেণ্ডেণ্ট আৰু কৰ্মচাৰীবৃন্দ সকলোৱে লগত লৈ আজি এই কেন্দ্ৰটো আমরা শুভ দিন কৰিলোঁ। ইয়াৰ আদবন সমস্যাসমূহ বহুত আছে। লাহে 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 আমাৰ চৰকাৰ যেহেতু দ্বিতীয়বাৰ কাৰণে হৈছে মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ যিমানবিলাক আদবন সমস্যা আছে, অভাৱ অভিযোগ আছে, লাহে লাহে এইবিলাক সমস্যাসমূহ শেষ কৰাৰ আমি চেষ্টা কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত